তো বন্ধুসকল ধুৰন্ধৰৰ লগত হৰাৰ পাছত আকৌ জীয়াই উঠিছে টক্সিকৰ এটা ৰিচেণ্ট লেডিজ বুলি টিজাৰ আহি গৈছে কাৰণ আমি ফাৰ্ষ্ট টিজাৰটোত দেখিছিলোঁ তাত লেডিজৰ ইন্ট্ৰডাকশ্যন নাছিলে কিন্তু এইটো এটা ইন্ট্ৰডাকশ্যন টিজাৰ বুলি আমি ল'ব লাগিব কাৰণ 5জনী হিৰ'ইন আছে হুমা কুৰেশ্বি ৰুক্মিণী বচ্চন তাৰা সুতাৰিয়া কিয়াৰা এডভানী অ' মাই গড আৰু নয়নতাৰা তো আপোনাৰ 5জনী হিৰ'ইনক লৈ পেলাই ইয়াতে ইন্ট্ৰডাকশ্যন এটা টিজাৰ দিছে কিন্তু সেই 5জনীৰ ভিতৰত আমাক অকণমান গ্লিমছে দেখুৱাব পালে কিন্তু তেহেঁতৰ বিষয়ে একো কেৰেক্টাৰ ৰিভিল নহ'লেই কিন্তু টিজাৰ নহয় আগতে কাৰ কি কেৰেক্টাৰ হ'ব সেইটো আমাক ফটো পোষ্ট কৰি পেলাই টক্সিক টিমে মেকাৰ্ছে আমাক দেখুৱাই আছিলে আৰু সেই তেনেকুৱা ধৰণৰ এটা টিজাৰ ইয়াতে দিছে কিন্তু টিজাৰটো কিন্তু মানিব লাগিব মানে টিজাৰটো চাই মই এটা কথা একদম কনফাৰ্ম হৈছোঁ যে এইটো কমপ্লিটলি A-rated মুভি হ'ব কাৰণ চিনেমাখনৰ টিজাৰটো প্লে হওঁতে লিখি দিছে কিডছ এৱে ফ্ৰম দিছ একদম ডাঙৰ এটা এলাৰ্ট দিছে কিন্তু ফাইনেলি যেতিয়া চিনেমাখন আহিব মই সঁচা কথা কৈছোঁ CBFCয়ে কিমান কেঁচি চলাব সেইটো কিন্তু আচৰিত হ'ব কাৰণ এনেকুৱা ইণ্টিমেট চিন ইয়াত দেখুৱাইছে যিখিনি মানে A-rated আৰু সেইখিনি বস্তু আৰু ইয়াতে যিটো ফাইট চিন দেখাইছে লেডিজৰ লগত আৰু তাৰ পাছত যিখিনি মাজে সেইবোৰ চিন দেখিছে ন আপোনালোকে গম পাইছে তো আচলতে সেইখিনি কি দেখুৱাবলৈ বিচাৰিছে মই একো বুজি পোৱা নাই মানে ২৬ তাৰিখে আহিবলৈ গৈ আছে গীতু মোহন দাসে ডাইৰেক্ট কৰিছে লেডিজক লৈ তেনেকুৱা বস্তুখিনি দিছে দেখুৱাইছে একদম ডাঙৰ এটা কণ্ট্ৰভাৰ্চি হ'ব এই চিনেমাখনৰ পৰা এনিমেল কি কণ্ট্ৰভাৰ্চি হৈছিলে তাতকৈও ডাঙৰ কণ্ট্ৰভাৰ্চি এইখন চিনেমাত হ'ব কাৰণ কেলে এখন লেডিজক লৈ পেলাই কেনেকৈ এনেকুৱা ধৰণৰ বস্তুবোৰ দেখুৱাব পাৰে সেইটো বহুতৰ ধৰা কুৱেশ্যনছ আহিব পাৰে যদি হৈ যায় চিনেমাখন বহুত বেছি ডাঙৰ ছুপাৰ হিট হৈ যাব আৰু যদি ফ্লপ হ'বলৈ আছে বৰ বেয়াকৈ ফ্লপ হ'ব কাৰণ মই কিন্তু টিজাৰটো পাৰ্চনেলি মই বেয়া পোৱা নাই মই ভালেই পাইছোঁ কাৰণ এটা প্ৰমিচিং টিজাৰ লাগিছে কাৰণ চিনেমাখন যিহেতু আহিবলৈ গৈ আছে ২৬ তাৰিখে আৰু ২৬ তাৰিখে যদি চিনেমাখন আহে তেনেহ'লে চিনেমাখনক লৈ গ্লিমছ টিজাৰ ট্ৰেইলাৰ কিবা কিবি ভিডিঅ'বোৰ আহিয়ে থাকিব লাগিব আৰু আমি এতিয়ালৈকে দুটা টিজাৰ ড্ৰপ কৰিলে যদিও একো ষ্টৰীৰ আটা পাতা নাই আচলতে কি দেখুৱাবলৈ গৈ আছে কি দেখুৱাবলৈ নাই যোৱা আমি একো ধৰিব পৰা নাই কিন্তু যি দুটা টিজাৰ আহিছে সেই দুটা টিজাৰ একদম মাষ্ট আছে ইয়াছক আমি KGFৰ পাছত যিটা নতুন লুকছত দেখিছোঁ নতুন আফটাৰত দেখিছোঁ ইয়াৰ পাছত আমি ৰামায়ণত দেখিবলৈ পাম কিন্তু মই সঁচা কথা কৈছোঁ এজ এ ইয়াছ ফেন এইখন কমপ্লিটলি এটা ইণ্টাৰনেশ্যনেল চিনেমা হ'ব কাৰণ চিনেমাখন মানে প্ৰেজেণ্টটো তেনেকুৱা ধৰণে ৰাখিছে ঠিক আছে তো ভাইব এটা আহিছে টিজাৰটোৰ পৰা নহা নহয় তো আপোনালোকে টিজাৰটো চালে নাই জনাবলৈ একদম নাপাহৰিব যে কেনেকুৱা পালে আৰু সঁচা কথা কৈছোঁ সেই লেডিজৰ লগত থকা ফাইট চিনটো অ' মাই গড তাৰ মাজত আৰু সেইবোৰ মানে যিটো ডায়লগ লাষ্টৰ দিয়ে কোক্স মানে দিমাগ ফাটি যাব বৰ বেলেগ ডায়লগ ইয়াত দিছে মানে কি বুজাইছে মানে সেইবোৰক লৈ পেলাই তো আপোনালোকে যদি টিজাৰটো চালে 1 মিনিট 42 ছেকেণ্ডৰ এই টিজাৰটো কেনেকুৱা পালে জনাবলৈ একদম নাপাহৰিব আৰু আপোনালোকে এই চিনেমাখনক লৈ কিমান এক্সাইটেড কাৰণ ২৬ তাৰিখে ৰিলিজ হ'বলৈ গৈ আছে আগষ্ট মাহৰ যি নেকি 14 আগষ্ট তাৰিখে আৱাৰ আপন আৰু বাটৱাৰা যেনেকৈ ছানী দেওলৰ আহিব তাৰ 12 দিনৰ পাছতে পুনৰ আহিব ২৬ তাৰিখে তো এটাতো অকণমান টাক্কাৰ হ'ব আৰু ইফালে আহিবলৈ আছে শ্ৰদ্ধা কাপুৰৰ ইঠা তো কোনখন চিনেমা কেনেকৈ ক'ত পাল্টি মাৰে একো ধৰিব নোৱাৰি কিন্তু মই ফুল্লি এক্সাইটেড আছোঁ মই এইখন চিনেমা ফাৰ্ষ্ট চাম আপোনালোকে এই টিজাৰটো কেনেকুৱা পালে কমেণ্ট বক্সটো আছে কমেণ্ট কৰি জনাই দিব তো লগ পাইছোঁ নেক্সট ভিডিঅ'ত আজিলৈ বাই